নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি ভিডিঅ'টোত ক শ্ৰেণীৰ শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে পদক্ষেপ অৰ্থাৎ বিদ্যালয়ত শিক্ষকে কি কৰিব লাগিব, আমাৰ সমগ্ৰ শিক্ষা আৰু প্ৰথম নামৰ অনুষ্ঠানটোৰ সহায়ত যৌথ সহযোগত অনুষ্ঠিত কৰিবলৈ বিচৰা শৈক্ষিক মেলা আৰু ধাৰণা কাৰ্ডসমূহৰ কাৰ্যসূচীবিলাক কি থাকিব আৰু কেনেকৈ আগবাঢ়ি যাব লাগিব সেই বিষয়ে আমি ইয়াতে জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব আৰু নিজৰ বিদ্যালয়খনত যিহেতু কাৰ্যসূচী কৰিবই লাগিব, যেটো চৰকাৰী নিৰ্দেশনা, সেইকাৰণে আমি বিষয়টো জানি ল'লে আমাৰ কোনো ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহয়। আমাৰ বিদ্যালয়সমূহৰ প্ৰাক প্ৰাথমিক শিশুসকল যেহেতু নতুন বছৰত বিদ্যালয়ৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তুলিব লাগিব। এতিয়া প্ৰস্তুতি পৰ্বটো কেনে ধৰণে কৰিব লাগিব সেই উদ্দেশ্যে সমগ্ৰ শিক্ষা অসম আৰু প্ৰথম নামৰ এটা সংস্থাৰ যৌথ সহযোগত ক শ্ৰেণী শিশুসকলৰ বাবে শৈক্ষিক মেলা আৰু ধাৰণা কাৰ্ডৰ জৰিয়তে পিতৃ মাতৃৰ সহায়ত বিদ্যালয়খনে কিছুমান ক্ৰিয়াকলাপ হাতত ল'ব লাগিব। সেই বিষয়ে ইয়াতে আলোচনা কৰা হ'ব আৰু পিপিটিটোত কি আছে আমি সেইখিনি জানিবলৈ চেষ্টা কৰিম। আহক সকলোৱে মিলিজুলি শিশুসকলক আগবাঢ়ি যোৱাত সহায় কৰোঁ, লগতে তেওঁলোকক উৎসাহ জনাও যাতে আগলৈ তেওঁলোক পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে আৰু পঢ়া কামটো শিশুৰ বাবে আমোদজনক হৈ পৰে। আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতাত কাৰ্যসূচী সফলভাৱে ৰূপায়িত হ'ব। অৰ্থাৎ এইটো আমাৰ সকলোৰে বাবে এটা আহ্বান যাতে আমাৰ বিদ্যালয়সমূহত একদম বিগিনাৰ লেভেলত যিখিনি ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে অৰ্থাৎ ক শ্ৰেণীত, সেই ছাত্ৰ ছাত্ৰীসকলে যাতে বিদ্যালয় পৰিৱেশৰ লগত নিজকে খাপ খুৱাবৰ বাবে প্ৰস্তুত হৈ উঠে। শৈক্ষিক মেলাখনৰ উদ্দেশ্যটোই সেইটোৱেই। ইয়াত দিয়া আছে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰথম শ্ৰেণীৰ নামভৰ্তি কৰিব বিচৰা বৰ্তমানৰ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকৰ যিখিনি সমস্যাৰ সন্মুখীন হৈ থাকে সেই সমস্যাখিনিৰ বিষয়ে ভালদৰে জানি বুজি প্ৰস্তুত কৰি তুলিব লাগে। কেতিয়া কেনেধৰণে কৰিব লাগিব আৰু কাক লৈ কৰিব লাগিব, এই উদ্দেশ্যটো ইয়াতে অন্তৰ্নিহিত হৈ আছে। শিক্ষক, পিতৃ মাতৃ, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি সকলো সদস্য আৰু গাঁৱৰ তথা স্থানীয় সকলো ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে নিৰ্দিষ্ট কিছুমান ভূমিকা ইয়াত পালন কৰিব লাগিব। এতিয়া শিক্ষকসকলৰ কৰণীয় কি হ'ব? শিক্ষকসকলৰ প্ৰথম তথ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ তথ্য আহৰণ। ছাত্ৰজনৰ নাম কি, পিতৃ মাতৃৰ বা অভিভাৱকৰ নাম কি, ক'ৰ পৰা আহিছে, তথ্যখিনি শিক্ষকজনে প্ৰস্তুত কৰি তুলিব লাগিব। দ্বিতীয়তে হৈছে পিতৃ মাতৃসকলৰ সৈতে এখন সভা অনুষ্ঠিত কৰিব লাগিব। যিহেতু আমাৰ যিটো প্ৰথম আৰু সমগ্ৰ শিক্ষা উদ্যোগত যিটো শৈক্ষিক মেলা আৰু ধাৰণা কাৰ্ডৰ কনচেপ্টটো অনা হৈছে, এই কথাখিনি শিক্ষকসকলে পিতৃ মাতৃ আৰু অভিভাৱকৰ সৈতে এখন সভা পাতি তেওঁলোকক কথাখিনি অৱগত কৰিব লাগিব। আৰু তৃতীয় পদক্ষেপ হৈছে শৈক্ষিক মেলাৰ বাবে কি কৰিব। শৈক্ষিক মেলাৰ বাবে যে সকলোৰে অংশগ্ৰহণৰ কাৰণে সুনিশ্চিত ব্যৱস্থা কৰিব লাগিব। দিন বাৰ সময় সঠিকভাৱে নিৰ্ধাৰিত কৰিব লাগিব আৰু 7জন ব্যক্তিৰ এটা কাউণ্টাৰসমূহ 7জন ব্যক্তিৰ বাবে খুলিব লাগিব। অৰ্থাৎ 7টা কাউণ্টাৰ থাকিব, প্ৰতিটো কাউণ্টাৰ নিৰ্দিষ্ট ব্যক্তি তাত জড়িতকৰণৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। ব্যক্তিসকল কোন কোন থাকিব আমি তলতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। চতুৰ্থ পদক্ষেপ হৈছে শৈক্ষিক মেলাৰ পিছত কি কৰিব। এতিয়া পিতৃ মাতৃ আৰু অভিভাৱকসকলে ধাৰণা কাৰ্ডৰ ক্ৰিয়াকলাপসমূহ সম্পাদন কৰিব, তেতিয়া মাজে মাজে তেওঁলোকৰ ওচৰলৈ সমস্যাসমূহ সমাধান কৰিবৰ বাবে উৎসাহ জন্মাব। লগতে অফিচৰ বা CRCC বা বিদ্যালয়ৰ প্ৰধান বা অন্য স্থানীয় ব্যক্তিসকলে তেওঁলোকক সহযোগ কৰিব, যিসকলে কাউণ্টাৰত বহি থাকিব। এতিয়া প্ৰথম শৈক্ষিক মেলাখন বছৰৰ শেষৰ 3 মাহত আয়োজন কৰিব লাগিব। অৰ্থাৎ এতিয়া 24-25 শিক্ষাবৰ্ষৰ লাষ্টৰ 3 মাহটো হৈছে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। এই 3টা মাহৰ প্ৰথম শৈক্ষিক মেলাৰ এমাহ 2 মাহৰ পিছত দ্বিতীয়খন শৈক্ষিক মেলা আয়োজন কৰিব লাগিব। অৰ্থাৎ প্ৰথমখন ফেব্ৰুৱাৰীত যদি অনুষ্ঠিত কৰা হয়, দ্বিতীয়খন আমাৰ মাৰ্চত অনুষ্ঠিত হ'ব। এতিয়া শৈক্ষিক মেলাৰ আৰ্হি কেনেকুৱা হ'ব, ইয়াত ফটো এখনৰ সহ ইয়াত দিয়া হৈছে। মাতৃ অভিভাৱক সভা অনুষ্ঠিত কৰি শৈক্ষিক মেলাৰ বিষয়ে আলোচনা কৰাৰ লগতে দিন বাৰ স্থান নিৰ্ধাৰিত কৰিব লাগিব। সেইটো
মাতৃ আৰু অভিভাৱকসকলৰ লগত আলোচনা কৰিব লাগিব প্ৰথম এখন মিটিং দিব লাগিব সেই মিটিংখনত শৈক্ষিক মেলাখনৰ আৰ্হি বিষয়বস্তু ক্ৰিয়াকলাপ কাউণ্টাৰবিলাকত কেনেধৰণে কাম আগবাঢ়িব সকলোবিলাক দিশৰ বিষয়ে তাতে আলোচনা হ'ব আৰু সকলোকে পদবীবিলাক দায়িত্ববিলাক তাত ভগাই দিব লাগিব ইয়াৰ পিছতে আছে শৈক্ষিক মেলাৰ বাবে 7টা কাউণ্টাৰ তৈয়াৰ কৰিব লাগিব আৰু সেই 7টা কাউণ্টাৰত কাক দায়িত্ব দিয়া হ'ব তাত দায়িত্বত কোন থাকিব বিশেষকৈ প্ৰথম শ্ৰেণী অৰ্থাৎ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ অথবা অভিভাৱকক সেই কাউণ্টাৰৰ দায়িত্ব দিয়া থাকিব লগতে যদি প্ৰয়োজন হয় শিক্ষক সহ শিক্ষককো এই দায়িত্ব দিব পাৰিব হেতু বিদ্যালয় নিৰ্ধাৰণ কৰি দিব এতিয়া প্ৰথম কাউণ্টাৰৰ কাম হৈছে পঞ্জীয়ন কৰা এটা শিশুটোৰ মাক আৰু শিশুটোৰ সকলো তথ্য এই তথ্যখিনি কি থাকিব শিশুটোৰ নাম বয়স শিশুৰ ওজন বিদ্যালয়ৰ নাম শিশুৰ উচ্চতা মাক দেউতাকৰ নাম তাৰিখ প্ৰথম তথ্য আহৰণ দ্বিতীয় তথ্য আহৰণ এই বিভিন্ন তথ্যবিলাক সন্নিবিষ্ট কিছুমান কাৰ্ড দিয়া থাকিব সেই কাৰ্ডবিলাক অফিচে বিদ্যালয়খনক যোগান ধৰিব আৰু প্ৰথম কাউণ্টাৰৰ যিগৰাকী বাইদেউ বা অভিভাৱকক দায়িত্ব দিয়া হ'ব তেওঁ তাতে সেইখিনি লিপিবদ্ধ কৰি ৰাখিব দ্বিতীয় কাউণ্টাৰত হৈছে শিশুৰ শাৰীৰিক বিকাশৰ কিছুমান ক্ৰিয়াকলাপ থাকিব সেই ক্ৰিয়াকলাপবিলাক দ্বিতীয় কাউণ্টাৰ ব্যক্তিগৰাকীয়ে বা বাইদেউ বা অভিভাৱকগৰাকী বা শিক্ষকজনে সেইখিনি চোৱা চিতা কৰিব যেনে উদাহৰণস্বৰূপে সাৱধানে খোজ কঢ়া কাগজৰ খেল উঠা বহা কৰা আটা মাটিৰ লাডু বনোৱা এই এক্টিভিটিবিলাক কিন্তু তাত কৰি দেখুৱাব লাগিব অৰ্থাৎ শিশুটোৱে এইখিনি কৰিব পৰা হৈছে নে নাই তাৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰত সি কেনেকুৱা ধৰণৰ ক্ৰিয়াকলাপবিলাক প্ৰদৰ্শন কৰিছে সেইটো ইয়াতে নিৰীক্ষণ কৰা হ'ব বা নিৰীক্ষণ কৰিব ইয়াৰ পিছৰ কাউণ্টাৰ হৈছে ভাষাৰ বিকাশ এতিয়া এটা শিশুৰ ভাষাৰ বিকাশ নহ'লে বাকীখিনি ক্ষেত্ৰত শিক্ষণীয় দিশৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি যাব সেইগুণে বৰ্ণৰ ওপৰত জপিওৱা আমাৰ বালা পেইণ্টিঙৰ তেনেকুৱা কিছুমান নক্সা অলৰেডি দিয়া হৈছে ভাষা বিকাশৰ বাবে ছবিৰ সৈতে খেলা বায়ুত লিখা সাধু শুনো আহা এনেকুৱা ধৰণৰ এক্টিভিটিবিলাক দ্বিতীয় কাউণ্টাৰত ব্যক্তিগৰাকী বা তেওঁৰ লগত থকা অভিভাৱক বা মাতৃসকলে সেই শিশুৰ লগত সেই প্ৰদৰ্শনটো কৰি দেখাব বা ছবি চাই কথা কোৱা বৰ্ণ চিনি পাইছে নাই এই সকলোবিলাক সমল কিছু বিদ্যালয়ত আছে বা কিছুমান অফিচে আমাক যোগান ধৰিব আৰু সেইখিনিৰ সহায়ত তৃতীয় কাউণ্টাৰটোত আগবাঢ়িব কামটো চতুৰ্থ কাউণ্টাৰ কাম হৈছে সামাজিক আৱেগিক বিকাশত কি থাকিব কি কৰিবা আৰু কিয় কৰিবা অভ্যাস কৰোঁ আহা যদি মোৰ এনেকুৱা ধৰণৰ মই যি কওঁ তাকে কৰিবা যে শিশুটোৱে অন্য ব্যক্তিৰ লগত তাৰ চাল চলন বা তাৰ সহজ ভাৱাবেগখিনি আদান প্ৰদান কৰিব পৰাকৈ সি সহজ অনুভৱ কৰিছেনে নাই সেইটো হৈছে আমাৰ সামাজিক আৰু আৱেগিক বিকাশৰ ক্ষেত্ৰত ক্ৰিয়াকলাপখিনি কৰিব লাগিব পঞ্চম কাউণ্টাৰ হৈছে বৌদ্ধিক বিকাশ অৰ্থাৎ শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াত ক্ৰম অনুসৰি সজোৱা হাত বুলাই কোৱা স্পৰ্শ কৰি শুনিবলৈ জোৰা মিলোৱা অমিলটো কোৱা এনেকুৱা ধৰণৰ ক্ৰিয়াকলাপবিলাক শিশুক কৰিবলৈ দিব আৰু সৰু ডাঙৰ মাজত পাৰ্থক্য এইটো হৈছে বৌদ্ধিক বিকাশ শিশুতে হৈছে নাই বা ক'ব পৰা হৈছে নাই সেইটো ইয়াতে নিৰ্ধাৰণ কৰিবলৈ পঞ্চম কাউণ্টাৰত দায়িত্ব দিয়া থাকিব তাৰ পিছৰ কাউণ্টাৰত থাকিব প্ৰাক সাংখ্যিক ধাৰণা কি হয় দূৰ ওচৰ আমি এফএলএনৰ ট্ৰেইনিঙত এইটো ধাৰণা দিয়া হৈছে ACC ট্ৰেইনিঙত দিয়াও হৈছিলে আকৃতিৰ খেল কম বেছি ধাৰণা মই কম তুমি গণনা কৰিবা এনেকুৱা ধৰণৰ অংকৰ চিনাকি এনেকুৱা ধৰণৰ সৰু সৰু ডিজিটবিলাক বা সংখ্যাৰ লগত বস্তুৰ পৰিমাণ কিমানটা আছে কিমানটা গুটি এইখিনি ধাৰণাটো সংখ্যাৰ প্ৰাক সাংখ্যিক ধাৰণাবিলাক শিশুৱে ক'ব পৰা হৈছে নাই সেইটো 4 নম্বৰ কাউণ্টাৰটোত ষষ্ঠ কাউণ্টাৰত সেইটো তাৰ নিৰীক্ষণ কৰিব সপ্তম কাউণ্টাৰত থাকিব যে পিতৃ মাতৃ অভিভাৱকৰ লগত ধাৰণা কাৰ্ডখন ক্ৰিয়াকলাপ সম্পৰ্কে বিতংকৈ আলোচনা কৰিব
লগতে ইয়াৰ জৰিয়তে শিশুৰ সৰ্বাংগীন বিকাশ কেনেকৈ হ'ব তাৰ বিষয়ে আলোচনা কৰিব। ঘৰত শৈক্ষিক দৈনিক শিশুসকলৰ লগত কেনেধৰণৰ ক্ৰিয়াকলাপ কৰিব আৰু কেনেধৰণৰ কৰিব লাগিব তেওঁলোকক বুজাই দিব। ইয়াৰ লগতে এমাহ দুমাহৰ পিছত হ'বলগীয়া দ্বিতীয় তথ্য আহৰণৰ বিষয়েও তেওঁলোকক অৱগত কৰিব। অৰ্থাৎ শিশুসকলৰ প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি ইনফৰমেশ্যন পোৱা হৈছে, যিখিনি পাৰিছে, কাউণ্টাৰবিলাকৰ পৰা যিটো ৰিজাল্ট আহিছে, সেই কথাখিনি অভিভাৱক আৰু শিক্ষকসকলৰ লগত আলোচনা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত সেই শিশুটোক কেনেধৰণে আগুৱাই নিবলগীয়া হ'ব বা বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত অন্তৰ্ভুক্তি কৰোঁতে শিশুটোক কোনবিলাক বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব সেইখিনি কথা সেই একেবাৰে শেষৰ কাউণ্টাৰটোত 7 নম্বৰ কাউণ্টাৰটোত আলোচনা হ'ব। এনেকুৱা ধৰণে বিদ্যালয়ৰ শিক্ষাগুৰুসকলে যে প্ৰথম শ্ৰেণীলৈ আহিব বিচৰা ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এই বছৰৰ শৈক্ষিক 24-25 শিক্ষাবৰ্ষৰ শেষৰ 3 মাহ, অৰ্থাৎ আমাৰ হাতত আৰু প্ৰায় 1.5 মাহ সময় আছে। এই 1.5 মাহ সময়তে আমি শিশুসকলক কিছু প্ৰস্তুতি, বিদ্যা প্ৰৱেশৰ নিচিনাকৈ কিছু প্ৰস্তুতি কৰি তুলিব লাগিব। যিহেতু আমি আমাৰ গত ট্ৰেইনিংসমূহত পাইছোঁ যে শিশুৰ একেবাৰে প্ৰাৰম্ভিক স্তৰত 5-6 এই সময়ছোৱাত, এই পিকআপ সময়টোত শিশুৰ মগজুৰ দ্ৰুত বিকাশ হয় আৰু এই বিকাশৰ সময়তে যদি শিশুৰ আমি বিষয়বস্তুখিনিৰ বিষয়ে ধাৰণাটো ভালদৰে দি আগুৱাই দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে সেই শিশুটোৱে বিদ্যালয়খনলৈ আহি ভাল পাব, শিকি ভাল পাব আৰু ভৱিষ্যতে সি নিজকে শৈক্ষিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয়। আৰু যদি শিশুসকলৰ ক্ষেত্ৰত কিবা বাধাগ্ৰস্ততা আমাৰ দেখা পায়, তেতিয়াহ'লে শিক্ষকসকলে বা অভিভাৱকসকলে এইটো আগতীয়াকৈ ডিটেক্ট কৰিব পাৰিব বা লক্ষ্য কৰিব পাৰিব আৰু অনাগত সময়ত সেই শিশুটোক কেনেকুৱা ধৰণৰ পদক্ষেপেৰে আগুৱাই নিব পাৰি তাৰ বিষয়ে চিন্তা চৰ্চা কৰিব পাৰিব। শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত এইখিনি আছিলে শিক্ষকৰ কৰণীয় কাম আৰু এই কামখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত বিদ্যালয়সমূহলৈ কিছু ফাণ্ড যোগান ধৰা হ'ব, তাৰো এটা নিৰ্দিষ্ট গাইডলাইন আছে। লগতে বিদ্যালয়সমূহলৈ কিছু কাৰ্ড আৰু কিছুমান TLM যোগান ধৰা হ'ব। সেইখিনি পৰৱৰ্তী সময়ত কম দিনৰ ভিতৰত বিদ্যালয়সমূহলৈ যেতিয়া আহিব তেতিয়া সভা এখন, ৰাজহুৱা সভাখন অনুষ্ঠিত কৰি শৈক্ষিক সভা আৰু ধাৰণা কাৰ্ডৰ কনচেপ্টটো আগুৱাই নিব লাগিব। আশা কৰোঁ কথাখিনি আপোনালোকে বুজি পাইছে। কিবা যদি অসুবিধা পাইছে মোক তলত কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।